নমস্কাৰ, আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবৰাকাতুহ। সন্মানীয় ফেচবুকৰ বন্ধু বান্ধৱীসকলক মই আমাৰ ফেচবুক পেজ আইন আৰু আমি বা আইনী পেজলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, বহু সময়ত আমি বিভিন্ন ধৰণৰ ইনফৰমেশ্যন আমি লিখিত ৰূপত ফেচবুকত দি থাকোঁ আৰু আশা কৰোঁ সেইবোৰো বহুতে উপকৃত হৈছে আৰু উপকৃত হোৱা বুলি আমাক বহুতে জনাইছে আৰু এইটো চেগতে তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। কিন্তু সেই ফেচবুকত দিয়া লিখনিবোৰ বহুতে হয়তো পঢ়িবলৈ অসুবিধা পায়, যাৰ কাৰণে মই অনুভৱ কৰিলোঁ যে এটি ভিডিঅ' আকাৰত যদি আমি ইনফৰমেশ্যনখিনি দিওঁ তেতিয়াহ'লে হয়তো আপোনালোক আৰু বেছি উপকৃত হ'ব। ভিডিঅ'টো আমি একেবাৰে কম সময়ৰ ভিতৰত বনাবলৈ চেষ্টা কৰিছোঁ আৰু এইটো কোনো ধৰণৰ টকা ইনকামৰ কাৰণে বনোৱা নাই। আপোনালোকে ইনফৰমেশ্যন পাওক, আপোনালোকে সজাগ হওক, সতৰ্ক হৈ থাকক, সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ। কিতাপখন আপোনালোকে চাওক। এইখন হৈছে আপোনাৰ দ্য আৰ্বিট্ৰেশ্যন এণ্ড কনচিলিয়েশ্যন এক্ট 1996। এই এক্টটো ব্যৱহাৰ কৰি আমি বহুতো ক্লাইণ্ট মই পাইছোঁ, বহুতো মানুহ, সাধাৰণ মানুহ, তেখেতসকলে ভুক্তভোগী। কাৰণটো কি হৈছে, এটি কেছৰ বিষয়ে মই ক'ম, কোম্পানীৰ নামটো আৰু মানুহজনৰ নামটো মই আপোনালোকক নকওঁ। এজন মানুহে এটা কেছ আছে মোৰ সন্মুখত, ফাইলটো আপোনালোকে হয়তো দেখা পাইছে। কেছটো হৈছে তেখেতে আপোনাৰ কনষ্ট্ৰাকশ্যন ইকুইপমেণ্ট হুণ্ডাই, যিটো আপোনাক আমি JCBৰ যিটো ডাঙৰ মানে যিটো আমি পকলেন বুলি কওঁ, সেইটো কিনিব বিচাৰিছিলে আৰু তাৰ কাৰণে তেখেতে এটা মানে ফাইনেন্স কোম্পানীক তেখেতে এপ্ৰ'চ কৰিছিলে লোনৰ কাৰণে। ঠিক আছে, তো সেই ফাইনেন্সিয়েল ছাৰ্ভিচ কোম্পানীটোৱে তেখেতক এটি 40 লাখ টকাৰ এটি লোন প্ৰভাইড কৰিছিলে আৰু লোন প্ৰভাইড কৰাৰ পিছত তেখেতে কেইটামান EMI তেখেতৰ ডিফল্ট হৈছিল। ডিফল্ট হোৱাৰ কাৰণে এই কোম্পানীয়ে এই মেটাৰটো বা এই কেছটো আপোনাৰ দিল্লীৰ এটা চ'ল আৰ্বিট্ৰেটৰক, ঠিক আছে, যি আৰ্বিট্ৰেশ্যন কনচিলিয়েশ্যন এক্টৰ আণ্ডাৰত তেখেতৰ তাত ৰেফাৰ কৰিছিলে আৰু সেই চ'ল আৰ্বিট্ৰেটৰে আপোনাৰ যিটো নটিচটো আমাৰ ক্লাইণ্টলৈ পঠোৱা বুলি কৈছে, যদিও কোনো ধৰণৰ ক্লাইণ্টে কোনো ধৰণৰ ৰিচিভ পোৱা নাছিলে। তাৰপিছতো আপোনাৰ কেইদিনৰ পিছত তেখেতৰ যিটো ইকুইপমেণ্ট মেচিন বা যিটো আপোনাৰ পকলেন, তেখেতৰ এইটো এই কোম্পানীয়ে চিজ কৰিছে। চিজ কৰাৰ পিছত প্ৰায় কেইদিনমান পিছত তেখেতৰ তাত এটা নটিচ আহিছে যে 7 দিনৰ ভিতৰত যদি পে'মেণ্টখিনি নকৰে তেতিয়াহ'লে সেই ভেহিকলখন আপোনাৰ অকশ্যনত দি দিব বুলি, যিটো প্ৰি চেল অকশ্যন নটিচ এখন আহিছে। তাৰপিছত নটিচখন পোৱাৰ পিছত তেখেতে কোম্পানীক এপ্ৰ'চ কৰিলে পে'মেণ্টটো কৰিবৰ কাৰণে, কিন্তু কোম্পানীয়ে কি কৰিলে, আপোনাৰ সেই পে'মেণ্টটো ৰিচিভ নকৰিলে। কোম্পানীয়ে পে'মেণ্টটো ৰিচিভ নকৰাৰ কাৰণে তেখেতে মোৰ ওচৰত আহিছে, এপ্ৰ'চ কৰিছে যে 7 দিনৰ এটা মিনিমাম টাইম লিমিট আছে আৰু টাইম লিমিটৰ ভিতৰত যদি তেখেতে সেই বস্তুটো ষ্টে কৰাব নোৱাৰে, অৰ্ডাৰটো ষ্টে কৰাব নোৱাৰে, তেতিয়াহ'লে হয়তো তেখেতৰ যি 40 লাখ টকাৰ গাড়ীখন, যিটোত মাত্ৰ আপোনাৰ 3-4টা EMI বাকী আছে, ধৰি লওক 4-5 লাখ টকা, আৰু বাকীখিনি তেখেতে পে'মেণ্ট কৰি দিছে, সেইটো তেখেতসকলে অকশ্যনত দি দিব। পিছত আমি যিহেতু গাড়ীখন আপোনাৰ গুৱাহাটীৰ পৰা লোৱা আৰু ইয়াৰে আপোনাৰ যিটো ৰিজনেল ব্ৰাঞ্চ, এইটো আমাৰ গুৱাহাটীতে আছে, যাৰ কাৰণে আমি গুৱাহাটীত আপোনাৰ যিটো কামৰূপ মেট্ৰ' কোৰ্টত আমি এটা চুট এটা ফাইল কৰিলোঁ, চিভিল কেছ এটা ফাইল কৰিছোঁ। যিটো মিছ আৰ্বিট্ৰেশ্যন কেছ এটা ফাইল কৰাৰ পিছত আমাৰ অনাৰেবল চিভিল জাজে আপোনাৰ এই যিটো অকশ্যন নটিচটো আপোনাৰ ষ্টে কৰিছে। ষ্টে কৰাৰ পিছতো আমি বহুতবাৰ এপ্ৰ'চ কৰিছোঁ, এপ্ৰ'চ কৰাৰ পিছতো তেখেতসকলে পে'মেণ্টটো ল'ব বিচৰা নাই আৰু এক্সট্ৰা কিবা চাৰ্জ দেখুৱাই আছে। এইখিনি কথা কোৱাৰ উদ্দেশ্য এটাই যে আপোনালোকে প্ৰত্যেকটো মমেণ্টত আপোনালোকে সতৰ্ক হ'ব, আপোনালোকৰ যিবোৰ EMI আছে ভালকৈ দিব। যদি ডিফল্ট হয় সেইবোৰৰ ফাইন দিয়াৰ ব্যৱস্থা আছে, কিন্তু মানুহবোৰ যিহেতু ইমান জ্ঞাত নহয় বা ইমান শিক্ষিত হ'লেও কিছুমান বস্তুৰ বিষয়ে ইমান নাজানে, যাৰ কাৰণে সেই কোম্পানীবোৰে তেখেতসকলৰ দুৰ্বলতাৰ সুযোগ লৈ তেখেতসকলৰ ফাইদা উঠাই থাকে। গতিকে মোৰ ক'বলগীয়া বিষয় এইটোৱে যে আপোনালোকে যিমানখিনি কমিউনিকেশ্যন কৰিছে কোম্পানীৰ লগত, যিমানখিনি আপোনালোকে ফোনতে হওক বা আপোনাৰ ফিজিকেলি এপ্ৰ'চ কৰিছে, সেইখিনি আপোনালোকে অন ৰেকৰ্ড বা আপোনালোকে ভইচ ৰেকৰ্ডিং অন কৰি হওক আপোনালোকে প্ৰুফখিনি ৰাখিব। কাৰণটো কি, সেই কেছটো চাওক, মই যিটো কেছৰ কথা আপোনালোকক ক'ব বিচাৰিছোঁ, যদি 7 দিনৰ ভিতৰত সেই অৰ্ডাৰটো আপোনাৰ ষ্টে নহ'ল হয় আৰু গাড়ীখন যদি বিক্ৰী কৰি দিলে হয়, তেতিয়াহ'লে এবাৰ ভাবক, সেই গাড়ীখন এবাৰ বিক্ৰী কৰি দিয়াৰ পিছতো ৰিকভাৰী নহ'ব বা তেতিয়া আকৌ চিভিল চুট ফাইল কৰা, সেই কেছটো কিমান বছৰ চলি থাকিব কোনো ঠিক নাই। কিমান মানুহবোৰ একেবাৰে সহজ সৰল মানুহ, ক'ৰবাৰ পৰা ঋণ লৈ ধাৰ কৰি নিজৰ কষ্টৰ উপাৰ্জন মাটি বিক্ৰী কৰি এখন সপোনৰ গাড়ী এখন কিনে 2 টকা ইনকাম কৰিবৰ কাৰণে, কিন্তু এই তেখেতসকলৰ দুৰ্বলতাৰ সুযোগ লৈ বহুতো কোম্পানীয়ে তেখেতসকলে ব্যৱহাৰ কৰি আহিছে। গতিকে আপোনালোকে সতৰ্ক হ'ব আৰু যদি তেনেকুৱা বিশেষ কিবা অসুবিধা দেখা দিয়ে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ যি ওচৰৰ অভিজ্ঞ আইনজ্ঞ বা অধিবক্তাৰ লগত আপোনালোকে যোগাযোগ ৰাখিব আৰু যোগাযোগ ৰখাৰ পিছত তেখেতসকলৰ যদি কিবা পৰামৰ্শৰ প্ৰয়োজন হয় তেতিয়াহ'লে ল'ব।
আৰু যদি আমাৰ পৰা কিবা পৰামৰ্শ বিচাৰে তেতিয়াহ'লে আমাৰ এই কমেণ্ট বক্সৰ তলত আপোনালোকে কমেণ্ট কৰিব আমি নিশ্চয় আপোনালোকক যিমান সোনকালে পাৰোঁ আমি আপোনালোকৰ ৰেছপন্স কৰিবলৈ চেষ্টা কৰিম আৰু এই গাড়ীখন এতিয়া ৰিলিজ কৰি থৈছে কিন্তু এটা অন্তিম পৰ্যায়ত পাইছে গাড়ীখন ৰিলিজ কৰিবলৈ এতিয়া বাধ্য হ'বলৈ গৈ আছে হয়তো অতি সোনকালে আমাৰ গাড়ীখন আমি ক্লায়েণ্টক ঘূৰাই দিবলৈ সক্ষম হ'ম গতিকে যদি এইটোৰ আপডেট আৰু বিচাৰে তেতিয়াহ'লে আপোনালোকে জনাব নিশ্চয় আমি আপোনালোকৰ লগত থাকিম আৰু সদায় আপোনালোকে প্লিজটো ফ'ল' কৰিব নহয় আপোনালোকৰ নিজৰ জ্ঞান বা আপোনালোকৰ আত্মীয় আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ যি কষ্টৰ উপাৰ্জন কেনেকৈ আপোনালোকে সুৰক্ষিত কৰিব পাৰিব আপোনালোকে কেনেকৈ আইনৰ যি সুন্দৰ এটি ব্যৱস্থা ভাৰতীয় আইনৰ যিটো সুন্দৰ ব্যৱস্থা ইয়াৰ পৰা কেনেকৈ আপোনালোকে নলেজ লৈ আপোনালোকে কেনেকৈ প্ৰতিটো ছেকেণ্ড প্ৰতিটো সময় আপোনালোকে সজাগ আৰু সতৰ্ক হৈ থাকিব পাৰিব সেইটো কাৰণে আপোনালোকে এই পেজটোৰ লগত সংযোগ হৈ থাকক ধন্যবাদ